আজি গণতন্ত্ৰৰ আমি যি ভাৰতীয় গণতন্ত্ৰত বাস কৰোঁ মোৰ কাৰণে এটা বিশেষ দিন যে আজি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শপত গ্ৰহণ কৰি পেলাই আমাৰ ভাৰতীয় গণতন্ত্ৰৰ যি মহত্ব আমি জানো যে ভাৰতক মহান কৰা যিকেইটা বিষয় আছে তাৰ ভিতৰত ভাৰতবৰ্ষৰ এটা গণতন্ত্ৰ গতিকে আজি শপত গ্ৰহণ কৰাৰ লগে লগে দায়িত্ব বৃদ্ধি পালে অনাগত সময়ত সামগ্ৰীবাসী ৰাইজৰ যি আশীৰ্বাদ আৰু সামগ্ৰীবাসী ৰাইজৰ যি আশা সেই আশাক মই যাতে কাৰ্যত পৰিণত কৰিব পাৰোঁ তাৰ কাৰণে আকৌ এবাৰ সংকল্পবদ্ধ হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই সামগ্ৰী সমষ্টিকে ধৰি পেলাই মই অনাগত দিনত চেষ্টা কৰিম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত পৰিণত কৰিবৰ কাৰণে আৰু তাৰ লগতে মাননীয় মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই নীতিৰ আধাৰত যাতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকে ন্যায় পায় জাষ্টিছ টু অল এপিজমেণ্ট টু নান এই নীতিৰে মই বিধায়ক হিচাপে সংবিধান প্ৰদত্ত যি অধিকাৰ বিধায়ক হিচাপে মোৰ যি কৰ্তব্য আৰু দায়িত্ব এই কৰ্তব্যৰ দায়িত্ব মই পালন কৰি যাবৰ কাৰণে মই চেষ্টা কৰিম মোৰ সন্মুখত উদাহৰণ আছে মাননীয় বাজপেয়ী ডাঙৰীয়াই 13 মাহত যেতিয়া প্ৰধানমন্ত্ৰী আছিল পিছত তেখেত আকৌ হৈছে সেই 13 মাহতে তেখেতে 13 বছৰ নোহোৱা কাম কৰিছিলে গতিকে 1.5 বছৰত যেতিয়া কমিটমেণ্ট থাকে আমি বহুতখিনি কাম কৰিব পাৰোঁ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আছে অৰুণোদয় 30 আহি আছে গতিকে মোৰ প্ৰথম কাম হ'ব যাতে প্ৰকৃত হিতাধিকাৰী যিসকলে প্ৰকৃততে অৰুণোদয় পাব লাগে সকলোৱে অৰুণোদয় পায় তাৰ লগতে বিশেষকৈ শিক্ষা কেন্দ্ৰৰ ক্ষেত্ৰত আমি জানো যে ভাৰতবৰ্ষ এখন যুৱ দেশ ইয়াৰ 65% পপুলেশ্যন আণ্ডাৰ 35 years of age গতিকে সামগ্ৰী ক্ষেত্ৰতো মই বিশেষভাৱে আমাৰ যি যুৱ প্ৰজন্ম আছে এই যুৱ প্ৰজন্মই যাতে দিল্লী মুম্বাই গুৱাহাটীৰ দৰে সামগ্ৰীতে যাতে যিমানখিনি সম্ভৱ শিক্ষাৰ ক্ষেত্ৰত হওক ক্ৰীড়াৰ ক্ষেত্ৰত হওক আন্তঃগাঁথনিৰ ক্ষেত্ৰত হওক তেওঁলোকক যাতে একজন স্কিল হিচাপে আমি গঢ়ি তুলিব স্বাস্থ্যৰ মই খুব গুৰুত্ব দিম গতিকে মই 15 মাহত ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই সামগ্ৰী সমষ্টিৰ উন্নয়ন কৰিবৰ কাৰণে মই যথাসম্ভৱ মই চেষ্টা কৰিম নিশ্চয় আমাৰ কৰিমগঞ্জ আমি দুবাৰ একেলে ঠাইৰে জিকিছোঁ 65% মাইনৰিটি পপুলেশ্যন থকা কৰিমগঞ্জ আমি জিকিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা আমি যেতিয়া ইলেকশ্যন খেলিব গৈছিলোঁ আটাইতকৈ আমাৰ ডাঙৰ সম্পদটোৱে হৈছে মাননীয় মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ যি নীতি আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ যি নীতি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰখনে যি কাম কৰে যি কথা কয় সেই কাম কৰি দেখুৱায় আমি অন্যান্য ৰাজনৈতিক দলৰ দৰে কেতিয়াও বিভাজনৰ ৰাজনীতি কৰা নাই আমি সাপ হৈ খুটি বেজ হৈ যোৱাৰ ৰাজনীতি নকৰোঁ আমি খুব পজিটিভ ৰাজনীতি কৰোঁ মইতো পুনৰাই মই সামগ্ৰী সমষ্টিৰ উন্নয়নৰ বাবে মই ৰকিবুল হুছেইন ডাঙৰীয়া মই পৰামৰ্শ বিচাৰিম কাৰণ মই গণতন্ত্ৰত সদায় পাৰস্পৰিক যি সন্মান আৰু পাৰস্পৰিক সহযোগিতাত মই বিশ্বাস কৰোঁ আৰু মই ভাবোঁ সকলোৰে মিলি পেলাই আমি এখন খুব ভাল সামগ্ৰী নিৰ্মাণ কৰিব পাৰিম আৰু আগন্তুক দিনতো 26ত আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ সপক্ষে আমি প্ৰায় আগতকৈ আমি যি পাইছোঁ অধিক আসন পাই পেলাই আমি চৰকাৰ গঠন কৰিব পাৰিম চাওক অসম্ভৱক সম্ভৱ কৰাটোৱে ভাৰতীয় জনতা পাৰ্টী 3জন এমপিৰ পৰা আমি 303জন এমপিলৈ আহিছোঁ আজি ৱৰ্ল্ডৰ লাৰ্জেষ্ট পলিটিকেল পাৰ্টি ভাৰতীয় জনতা পাৰ্টি গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ধৰণৰ মই পুনৰাই মই যেতিয়া সামগ্ৰীৰ নিৰ্বাচন খেলিব আহিছিলোঁ মই বাৰম্বাৰ কৈছিলোঁ সকলো ধৰণৰ ৰাজনৈতিক অভিলেখ ভংগ কৰি আমি বিজয়ী হ'ম গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া কাম কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমি যেতিয়া আঁচনি দিছোঁ আমি সংখ্যালঘু বিচাৰ বিবেচনা আমি কেতিয়াও কৰা নাই আমি কেতিয়াও দলীয় বিচাৰ বিবেচনা কৰা নাই আমি অন্ত্যোদয় নীতিৰে কাম কৰি গৈছোঁ আৰু ক'ত কি ডেমোগ্ৰাফি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰিছে মই এটাই ক'ব পাৰোঁ যে 93টা সমষ্টিত আমি ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ এবাৰ লোকসভাত 7টা আৰু যোগ হৈছে গতিকে আমি 100টাতকৈ ওপৰ অধিক আসন পাবৰ কাৰণে আমি সম্পূৰ্ণৰূপে কাৰ্যকৰ্তাসকলে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে দেখিছে ভাৰতীয় জনতা পাৰ্টীৰ যি মেম্বাৰশ্বিপ আমি প্ৰায় 65 লাখ আমি প্ৰায় চুবলৈ সক্ষম হৈছোঁ ইট ইজ এ ৰেকৰ্ড গতিকে অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আজি ৰাইজ ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ আৰু UPPL মিত্ৰজোঁটৰ চৰকাৰখনৰ ওপৰত আশীৰ্বাদ আছে এই আশীৰ্বাদক মূলধন হিচাপে লৈ আমি 26ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম
আৰু ৰাইজৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত আমি 100তকৈ ওপৰ অধিকাৰখন জিকিম মই সম্পূৰ্ণৰূপে আত্মবিশ্বাসী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390